নমস্কাৰ প্ৰিয় দৰ্শক, মই আপোনালোকৰ বাস্তু কনসালটেন্ট আৰু নিউৰোলজিষ্ট দিব্যজ্যোতি কোঁৱৰ। আজি ভিডিঅ'ত আলোচনা কৰিবলৈ ওলাইছোঁ আমাৰ উত্তৰ পূব দিশৰ বাস্তু সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ। ইতিমধ্যে মোৰ আন এটা ভিডিঅ' যি আমি দক্ষিণৰ ভূমিভাগত ঘৰ নিৰ্মাণ কৰোঁতে আমাৰ কি সমস্যা উদ্ভৱ হ'ব পাৰে আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। আৰু যিসকল দৰ্শকে মোৰ সেই ভিডিঅ'টো পোৱা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। আজি আমি আলোচনা কৰিম আমাৰ যি উত্তৰ পূবৰ ভূমিভাগ, তাত আমি ঘৰ নিৰ্মাণ আমি যদি কৰোঁ তেতিয়াহ'লে আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, বা ইতিমধ্যে যিসকলৰ ঘৰ নিৰ্মাণ কৰা হৈ গৈছে তেওঁলোকৰ কি কি সমস্যা হ'ব পাৰে আৰু ইয়াৰ কি কি প্ৰতিকাৰ আমি কৰিব লাগিব তাৰ বিষয়ে বিশদভাৱে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আমাৰ যি উত্তৰ পূব দিশ, এই উত্তৰ পূব দিশটো আমাৰ ঈশান কোণ বুলি কোৱা হয়। এই উত্তৰ পূব দিশটো আমাৰ অতি পবিত্ৰ আৰু শক্তিশালী। এই উত্তৰ পূব দিশটো আমাৰ পবিত্ৰ আৰু শক্তিশালী কিয় আপোনালোকে জানেনে? এই দিশটো আমাৰ শিৱ বাবাৰ আমাৰ স্থান বুলি কোৱা হয় আৰু এই দিশৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। গতিকে এই ঠাইডোখৰ অতি পবিত্ৰ আৰু অতি শক্তিশালী। গতিকে এই ঠাইডোখৰত যদি আমাৰ কিবা কাৰণত বাস্তু সমস্যা সৃষ্টি হয় তেতিয়াহ'লে আমাৰ ঘৰখনলৈ নানা ধৰণৰ আমাৰ সমস্যা আহিব পাৰে। ঘৰৰ গৰাকী, ঘৰৰ পৰিয়ালৰ সদস্যক জুৰুলা কৰি ৰাখি দিব পাৰে। গতিকে আমি এটা কথা লক্ষ্য কৰিব লাগিব যাতে এই দিশটো আমাৰ বাস্তুৰ কোনো ধৰণৰ দোষাদোষ নাথাকে। আমাৰ এই ঠাইত যদি চেপ্টিক টেংক অৰ্থাৎ পায়খানাৰ টেংকি, আমাৰ টয়লেট, বাথৰুম, ৰান্ধনি ঘৰ, জাবৰ জোথৰৰ দম, শিলৰ দম, মাটিৰ দম আৰু এই ঠাইডোখৰ আমাৰ যদি সম্পূৰ্ণ বন্ধ থাকে তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। লগতে এই ঠাইডোখৰত যদি আমাৰ অভাৰহেড টেংক আমি যদি ৰাখোঁ তেতিয়াহ'লে আমাৰ অসুবিধা আহিব পাৰে। যি আমাৰ উত্তৰ পূব দিশ ঈশান কোণ, এই দিশটো আমাৰ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি ৰাখিব লাগে। লগতে আমি ইয়াত পাতল সেউজীয়া কালাৰ আমি কৰিব লাগে। দ্বিতীয়তে ইয়াত আমি পূজা ঘৰ, ধ্যানৰ স্থান আমি কৰিব পাৰোঁ। এই ঠাইডোখৰ আমি যি আমাৰ পানীৰ আমাৰ উৎস, আমি বৰৱেল হওক, টিউবৱেল হওক, কুঁৱা হওক, পুখুৰী হওক আদি আমি পানীৰ উৎসৰ ব্যৱস্থা কৰিব পাৰোঁ। এই দিশত যদি পানীৰ উৎসৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে আমাৰ ঘৰখনলৈ সদায় সুখ আৰু সমৃদ্ধি সদায় হৈ থাকিব। আৰু এই দিশত যদি আমাৰ বাস্তু ভুল কৰা হয় তেতিয়াহ'লে আমাৰ ঘৰখনলৈ বিভিন্ন ধৰণৰ অশান্তি আহিব, আমাৰ মানসিক অশান্তি আহিব, শাৰীৰিক অশান্তি আহিব। বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব। এই ঠাইত যদি ৰান্ধনীশাল আপোনালোকৰ আছে তেতিয়াহ'লে মহিলাসকলৰ জৰায়ু, মূৰৰ বিষ, মাইগ্ৰেনৰ নিচিনা মূৰৰ বিষৰ সৃষ্টি হ'ব পাৰে।
লগতে এই দিশত যদি আমাৰ সেপ্টিক ট্যাঙ্ক এই ঠাইডোখৰত যদি আমি সেপ্টিক ট্যাঙ্ক অৰ্থাৎ পায়খানাৰ টেংকি আমি কৰোঁ বা লেট্ৰিন বাথৰুম আমি যদি কৰোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগ হ'ব পাৰে আমাৰ কেঞ্চাৰ সদৃশ ৰোগ আমাৰ হ'ব পাৰে বা যকৃতৰ ৰোগো আমাৰ হ'ব পাৰে এই ঠাইডোখৰ অতি সেনচিটিভ হয় গতিকে এই ঠাইডোখৰ অতি পবিত্ৰ গতিকে এই ঠাইডোখৰ আমাৰ কোনো ধৰণৰ বাস্তুদোষ নোহোৱাকৈ আমি ৰখাটো খুবেই ইয়াত যদি আমাৰ বাস্তুদোষ থাকে তেতিয়াহ'লে আমাৰ শিক্ষাৰ্থীসকলৰ ল'ৰা ছোৱালীৰ শিক্ষাত বাধা আহিব পাৰে কেৰিয়াৰত বাধা আহিব পাৰে আৰু জীৱনত তেওঁলোকৰ হাতলৈ বিভিন্ন সুযোগ আহিব সেই সুযোগবিলাক তেওঁলোকে হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে আমি এই ঠাইডোখৰ বাস্তু দোষ মুক্ত কৰি আমি ৰখাটো অতি প্ৰয়োজন আৰু যদি তেনেধৰণৰ কিবা আপোনালোকৰ তাতে বাস্তুৰ অসুবিধা হৈ আছে প্ৰব্লেমছ হৈ আছে নলগীয়া তাতে যদি আপোনালোকৰ কিছু মই উল্লেখ কৰা বস্তু আছে তেতিয়াহ'লে বাস্তুৰ পৰামৰ্শ গ্ৰহণ কৰি সেই ঠাইডোখৰ সঠিক কৰি লোৱাটো অতি প্ৰয়োজনীয় আৰু যদি এই ঠাইডোখৰত আপোনালোকে গধুৰ বাকচ নূৰ সামগ্ৰী বা আপোনালোকে ইয়াতে ডাষ্টবিন যদি আপোনালোকে কৰিছে তেতিয়াহ'লে জেনেৰেটৰ যদি ৰাখিছে এয়া অতি সোনকালে আপোনালোকে আঁতৰাই দিয়াটো ভাল নহ'লে আপোনালোকৰ ফায়াৰ অৰ্থাৎ জুইৰ পৰা উদ্ভৱ হ'বলগীয়া সমস্যা আহিব পাৰে বা আপোনালোকৰ দুৰ্ঘটনাৰ কাৰক হ'ব পাৰে আপোনালোকে মনত ৰাখিব সঠিক বাস্তু ব্যৱস্থাই আপোনাৰ ঘৰলৈ ইতিবাচক শক্তি কঢ়িয়াই আনিব অৰ্থাৎ পজিটিভ এনাৰ্জি আপোনালোকলৈ আনিব আপোনালোকে সদায় এটা কথা মনত ৰাখিব আপোনালোকৰ আমাৰ যি ঈশান কোণ এই ঈশান কোণ আমাৰ অতি পবিত্ৰ ই ভগৱানৰ স্থান গুৰু বৃহস্পতিৰ এই দিশৰ পৰাই আমাৰ ঘৰখনলৈ পজিটিভ এনাৰ্জি সদায় আহে এই দিশত আপোনালোকে মুকলি কৰি ৰাখিব আপোনালোকে খিৰিকী আদি বতাহ চলাচল কৰিব পৰা ব্যৱস্থা ৰাখিব পোহৰ সোমাব পৰা ব্যৱস্থা আপোনালোকে কৰি ৰাখিব গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আমাৰ যি আটাইকেইটা দিশ এই আটাইকেইটা দিশৰ বিষয়ে খণ্ড খণ্ডকৈ মই ভিডিঅ' প্ৰস্তুত কৰি যাম যাতে আপোনালোকৰ সুবিধা হয় কিবা যদি আপোনালোকৰ বাস্তু বিষয়ক বা নিউমেৰলজি বিষয়ক আপোনালোকৰ যদি কিবা কথা থাকে সমস্যা থাকে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপ নম্বৰ যোগেৰে যোগাযোগ কৰিব পাৰিম আজিলৈ আহোঁ আপোনালোক সকলোৰে মংগল কামনা কৰিছোঁ সকলো ভালে থাকক ধন্যবাদ